মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষৰ আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকনিৰ গণিত পাঠ্যপুথিখনৰ 7 নং অধ্যায়টি 7 নং অধ্যায়ৰ আজিৰ অংশটিত আমি কি শিকিবলৈ পাম আহা আমি চাম ইয়াত আমাক প্ৰথমে কি কৈছে খালি বাকচবোৰ পূৰ কৰা ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকে যোগ আৰু বিয়োগৰ সম্বন্ধৰ বিষয়ে শিকিছিলা নহয়নে এতিয়া সেই যোগ আৰু বিয়োগৰ সম্বন্ধ অনুসৰি এই খালি বাকচবোৰ আমি কেনেদৰে পূৰণ কৰিম চাও আহা ইয়াতে চোৱাচোন কি আছে 4 + 8 = 12 গতিকে 4 আমি কি কম পালো ইয়াতে যে 4 আৰু 8 যোগ কৰিলে আমি 12 পাম গতিকে আমি কি পাব পাৰো 12ৰ পৰা 8 বিয়োগ কৰিলে আমি কিমান পাম 4 আকৌ তেনেদৰে 12ৰ পৰা যদি আমি 4 বিয়োগ কৰো তেতিয়া আমি পাম 8 বুজিব পাৰিছা নহয় তাৰ পাছত আছে 13 বিয়োগ 4 = 9 গতিকে তাৰ মানে 13ৰ পৰা 4 বিয়োগ কৰিলে আমি 9 পাম গতিকে আমি কি লিখিব পাৰো 9 + 4 = 13 বুজিব পাৰিলা নহয় ইয়াৰ পাছত কি আছে চোৱা এইবাৰ ইয়াত কৈছে 14টা লাডুৰ পৰা 5টা লাডু খালে কিমানটা লাডু থাকিব ধৰি ললা তোমাৰ হাতত 14টা লাডু আছে তাৰ পৰা যদি 5টা লাডু খাও কেইটা লাডু থাকিব আমি কি কৰিব পাৰিম আমি 5ৰ পৰা কিমান ঘৰ গলে 14 পাম আমি গণনা কৰো 5 6 7 8 9 10 11 12 13 14 এইখন হাতত আমি পাইছিলো 5 আৰু ইয়াতে পালো 4 5 4 9 তাৰ মানে 14টা লাডুৰ পৰা 5টা লাডু খালে 9টা লাডু থাকিব তাৰ পাছত কৈছে 8টা নেমু টেঙাৰ লগত কিমান নেমু টেঙা লগ লগালে মুঠতে 12টা নেমু টেঙা হ'ব 8টা নেমু টেঙাৰ লগত আমি যদি 4টা নেমু টেঙা লগ লগাও তেতিয়া মুঠ 12টা নেমু টেঙা হ'ব আকৌ এইটো আমি কেনেদৰে উলিয়াব পাৰো 12ৰ পৰা আমি 8 বিয়োগ কৰিলে 4 পাম ঠিক তেনেদৰে ইয়াতে যদি আমি চাও 14ৰ পৰা 5 বিয়োগ কৰিলেও আমি 9 পাম তাৰ পাছত কৈছে ডেছ খালি বাকচ এটা আছে কিমানটা ফুলি থকা বেলুনৰ 6টা বেলুন ফুটাৰ পাছত ফুলি থকা বেলুন 5টা থাকিব ধৰি ললো তোমাৰ হাতত অলপ বেলুন আছে তাৰে 6টা বেলুন ফুটি যোৱাৰ পাছত তোমাৰ হাতত 5টা বেলুন থাকিল তাৰ মানে তোমাৰ হাতত মুঠ বেলুন কিমান হ'ব আমি যদি 6 আৰু 5 টো যোগ কৰো কিমান পাম 11 পাম গতিকে ইয়াত হ'ব 11টা ফুলি থকা বেলুনৰ 6টা বেলুন ফুটাৰ পাছত ফুলি থকা বেলুন 5টা থাকিব ইয়াৰ পিছত চোৱা কি আছে 1 ডজন কণীৰ কিমানটা ভাঙিলে নভঙা কণী 9টা থাকিব প্ৰথমে তোমালোকে মনত ৰাখিবা 1 ডজনত 12টা থাকে তাৰ মানে 12টা কণীৰ কিমানটা কণী ভাঙিলে 9টা কণী থাকিব তাৰ কাৰণে আমি কি কৰিব পাৰো 12ৰ পৰা 9 বিয়োগ কৰিব পাৰো 12ৰ পৰা 9 গলে থাকিব 3 তাৰ মানে 1 ডজন কণীৰ 3টা কণী ভাঙিলে নভঙা কণী 9টা থাকিব বুজিব পাৰিছা নহয় এইখিনি সকলোৱে ইয়াৰ পাছত কি আছে চাবা ইয়াতে এবাৰ কি দিছে আমাক ইয়াতে চোৱা তোমালোকে খালি বাকচবোৰ উপযুক্ত অংকৰে পূৰ কৰো আহা এতিয়া এই খালি বাকচবোৰ আমি পূৰ কৰিম কেনেদৰে পূৰ কৰিম চোৱা 7 আছে তাতে আছে কি 7ৰ তলত এটা খালি বাকচ আৰু ইয়াতে আছে 2 এতিয়া 7ৰ পৰা কিমান বিয়োগ কৰিলে আমি 2 পাম তাৰ কাৰণে আমি কি কৰিব পাৰো যেহেতু ইয়াতে 7 আছে 7ৰ পৰা আমি 2 এটা বিয়োগ কৰি দিব পাৰো 7ৰ পৰা 2 গলে থাকিব 5 তাৰ মানে আমি বুজিলো 7ৰ পৰা 5 গলে কিমান থাকিব 2 7ৰ পৰা 2 গলে 5 থাকিব আকৌ 7ৰ পৰা 5 গলে কি থাকিব 2 থাকিব তাৰ পাছত চোৱা ইয়াতে কি আছে এবাৰ ইয়াতে আছে 4 আৰু এটো হল 6 4ৰ পৰা যেহেতু আমি 6 বিয়োগ কৰিব নোৱাৰো এই 3ৰ পৰা আমি ইয়ালৈ 1 ডট হাৰ লম 14ৰ পৰা 6 গলে থাকিব 8 ইয়াতে থাকিলে তোমাৰ তেতিয়া 2 আৰু ইয়াতে 1 পাবৰ কাৰণে আমি ইয়াতে 1 লিখিম তেতিয়া আমাৰ এই খালি বাকচটো এনেদৰে পূৰ হ'ব তাৰ পাছত ইয়াতে আছে 3 এতিয়া 3ৰ পৰা কিমান গলে আমি 7 পাম যেহেতু 3ৰ পৰা আমি 7 বিয়োগ কৰিব নোৱাৰো আমি 9ৰ পৰা ইয়ালৈ 1 ডট হাৰ ললো তেতিয়া হল 13ৰ পৰা
6 গলে ইয়াতে 7 হ'ব ইয়াতে 8 থাকিল 8 ৰ পৰা 6 গলে ইয়াত হল 2 বুজিব পাৰিছা নহয় ইয়াৰ পিছত চোৱা কি আছে সংখ্যাৰ খেল এতিয়া আমি সংখ্যাৰ খেল খেলিম কেনেদৰে আমি সংখ্যাৰ খেল খেলিম চোৱা ইয়াতে তোমালোকে প্ৰথমে মন কৰা এটো হল 3 10 4 34 34 টোক আমি কি কৰিব পাৰো 34 ৰ পৰা যদি 25 আমি বিয়োগ কৰো 9 থাকিব ঠিক তেনেদৰে 9 আৰু 25 যোগ কৰিলেও আমি 34 পাম আকৌ 9 টোক আমি কেনেদৰে ভগাব পাৰো 9 ৰ পৰা যদি আমি 6 বিয়োগ কৰো 3 থাকিব আৰু 6 আৰু 3 যোগ কৰিলেও আমি 9 তাৰ পাছত 25 টো আমি কেনেদৰে ভাঙিছো 12 আৰু 13 মানে 25 ৰ পৰা 12 গলে 13 থাকিব বা 25 ৰ পৰা 13 গলে 12 থাকিব আৰু 12 আৰু 13 যোগ কৰিলে আমি 25 পাম এতিয়া আমি এটা যেতিয়া কৰিম তেতিয়া বেছি ভালদৰে বুজিব পাৰিম আহা চাওচোন আমি এটা কৰিম ইয়াতে চোৱা এইটো হল 6 10 8 68 এতিয়া 68 ৰ পৰা যদি 34 বিয়োগ কৰি দিয়া যায় কিমান থাকিব ইয়াতেও থাকিব 3 10 4 34 তাৰ পাছত 34 ৰ পৰা যদি 17 বিয়োগ কৰো আমি ইয়াতে পাম 17 আকৌ ইয়াতেও 34 ৰ পৰা 17 বিয়োগ কৰিলে ইয়াতেও পাম 17 17 আৰু 17 যোগ কৰিলে 34 পাম এইফালেও 17 আৰু 17 যোগ কৰি 34 পালো আৰু 34 আৰু 34 যোগ কৰি আমি পালো 68 তাৰ পিছত চোৱা ইয়াতে চোৱা কি আছে এইটো হল 7 10 3 73 73 আমাৰ এটা সংখ্যা দিয়া হৈ আছে 30 73 ৰ পৰা যদি 30 যায় ইয়াতে থাকিব 4 10 3 43 আকৌ এটা 30 টোৰ পৰা আমি 7 বিয়োগ কৰিলে বা 30 ৰ পৰা 7 গলে ইয়াতে থাকিব 2 10 3 23 7 আৰু 23 যোগ কৰিলে আমি 30 পাম ঠিক সেইদৰে 30 ৰ পৰা 23 গলে 7 থাকিব আৰু 30 ৰ পৰা 7 গলে 23 থাকিব তাৰ পাছত ইয়াতে আছে 43 ইয়াতে যেটো 13 থাকিল ইয়াতে আমাৰ হ'ব তেতিয়া 30 43 ৰ পৰা 30 গলে 13 থাকিব আকৌ 43 ৰ পৰা 13 গলে 30 থাকিব বুজিব পাৰিছা নহয় এতিয়া ইয়াৰ পাছত চোৱা কি আছে 91 এতিয়া আমি 91 টো কেনেদৰে ভগাব পাৰিম আমি ইয়াতে দিলু 40 ইয়াতে দিলু আমি 51 এতিয়া 40 টো আমি কেনেদৰে 20 আৰু ইয়াতে 20 দিলু 20 20 40 তাৰ পিছত 51 ত আমি কি দিব পাৰো 30 আৰু 21 30 আৰু 21 যোগ কৰিলে আমি কি পাম 51 পাম আকৌ 20 আৰু 20 যোগ কৰিলে পাম 40 40 আৰু 51 যোগ কৰিলে আমি পাম 91 এতিয়া বুজিব পাৰিলা নহয় তোমালোকে এইখিনি আজিলৈ আহিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ আজিলৈ ধন্যবাদ